শ্যামকানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধায়। প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰাও তেখেতলৈ অশেষ ধন্যবাদ। লগতে আমাৰ শদিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। মোৰ সম্বন্ধত তাৱৈদেউ হয় বিমল বৰা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট সহায় আছে, অৱদান আছে। আৰু মোৰ এই যিটো কৰ্মসংস্থাপন আজি লাভ কৰিছোঁ, মই এপইণ্টমেণ্ট লেটাৰ আজি নিবলৈ আহিছোঁ। এই গোটেইখিনিৰ আঁৰত আচলতে যোৱা বছৰৰ যিটো 13 জানুৱাৰীৰ ঘটনা, সেই ঘটনাৰ পাছতে আচলতে এই কথাটো উত্থাপন কৰিছিল বহুজনে, আমাৰ শুভাকাংক্ষী ৰাইজে, আমাৰ শিল্পী সমাজে, বিভিন্ন মানুহে অনুৰোধ জনাইছিল যাতে কৰ্মসংস্থাপন এটি দিয়া হয়। আৰু সেই মৰ্মে আজি মই এই এপইণ্টমেণ্ট লেটাৰখন নিবলৈ আহিলোঁ। মই এইবিলাক একো হিচাপ নকৰোঁ। ৰাজনীতিত একজনে একজনক গালি দিব। এতিয়া প্ৰমোদ বড়ো মোক গালি দি থাকিব, ইয়াৰ কাম সেইটোৱেই হ'ব। কাকো চিনি নোপোৱা এই প্ৰমোদ বড়ো, সি নিজে প্ৰেচিডেণ্ট হয়, দল চালাব লাগিছিল, সি জাগাতে থাকিবলৈ ক'ত দিল্লীত গৈছে। পুৰা ৰাজনীতি কৰিছে আপোনালোকে দেখিছে না। মই আজি আপোনালোকে মোৰ ফেচবুকত চাব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত ফটো থকা ল'ৰাই আৰু টিহুৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ লগত ফটোত ভিডিঅ'ত থকা ল'ৰাই আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যাত্ৰাত নষ্ট কৰিবলৈ কুপ্ৰচেষ্টা চলাইছে। গতিকে আমি জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। তেখেতৰ স্মৃতিত আমি যথেষ্ট কাম কৰিম, যথেষ্ট কাম কৰিবলগীয়া আছে। তেওঁলোকে ৰাজনীতি কৰিছে, আমি ৰাজনীতি নকৰোঁ। ৰাইজে কথা বতৰাবিলাক দেখি আছে, চলি আছে। এতিয়ালৈকে কোনো ফাইনেল ষ্টেপ লোৱা নাই। কিছুমান সমষ্টি আছে যিবিলাকত ভাৰতীয় জনতা পাৰ্টিও তাত দাবীদাৰ আছে, অগপুৰো আছে। গতিকে কিছু সমষ্টিৰ ক্ষেত্ৰত অসুবিধা আছে আৰু মই ভাবোঁ যে সেইখিনি আলাপ আলোচনাৰ মাজেৰে দূৰ কৰিব পাৰে। তাৰ বিষয়ে আচলতে মই বিশেষ খেয়াল নাৰাখোঁ, কিয়নো গহপুৰততো মই গহপুৰক লৈ ব্যস্ত। আৰু গহপুৰত মিত্ৰতা যিমানেই হওক আমাৰ বিৰোধী, ইয়াত বিজেপিয়ে জিকিব আৰু বহুত ভোটত জিকিব। গতিকে মই মিত্ৰতাক লৈ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তিত নহয়, কিয়নো আমাৰ খিলঞ্জীয়া ৰাইজৰ মাজতহে আমি ইলেকশ্যন খেলিম। বিজেপি অসমীয়াৰ দল, বিজেপি খিলঞ্জীয়াৰ দল। গতিকে বিজেপিয়ে খিলঞ্জীয়া এৰিয়াত তেওঁলোকৰ মিত্ৰতা হ'ব। তেওঁলোকৰ আমাৰ যিখিনি বংগমূলীয় মানুহৰ সমষ্টি 22টাতহে তেওঁলোকৰ মিত্ৰতাৰ কথা চলি থাকিব। কাজিয়াখন তেওঁলোকৰ আহিছে। আজি গহপুৰক লৈতো মিত্ৰতাৰ কথা তেওঁলোকৰ উঠা নাই, বিহালীক লৈ উঠা নাই, তেওঁলোকৰ বিশ্বনাথক লৈ উঠা নাই, বা লখিমপুৰ ধেমাজিক লৈ উঠা নাই। তেওঁলোকৰ মিত্ৰতা য'ত লাগিছে, তেওঁলোকৰ ধুবুৰী, গোৱালপাৰা বা বঙাইগাঁও বা বিভিন্ন বৰপেটা এইবিলাক জেগাত লাগিছে। তেওঁলোকে ভাবে যে আমাৰ মাইনৰিটি এৰিয়াৰ মানুহ য'ত আছে তাত এবাৰ অখিল গগৈ টানে, এবাৰ কংগ্ৰেছে টানে। গতিকে তেওঁলোকৰ মিত্ৰতা নহ'ব এইটো। আৰু তেওঁলোকৰ মিত্ৰতা হ'লেও আমাৰ বিশেষ ফল নধৰে, মিত্ৰতা নহ'লেও আমাৰ বোলে বেনিফিট হ'ব, এইটো কথা নাই। মাইনৰিটি ভোট আপোনালোকৰ বিজেপিক নালাগে না, মোৰ ইয়াত নাই। গতিকে মোকতো নালাগা প্ৰশ্নই নাহে। মোৰতো ইয়াত গুৰুজন আছে, জাতি জনগোষ্ঠী আছে। মই আৰু তেওঁলোকক লৈ মাথা কিয় মাৰোঁ? যি 2-4জন আছে তেওঁলোকক বিদায় দিবলৈ চেষ্টা কৰি আছোঁ। এটা কলেজৰ অধ্যাপক, সহকাৰী অধ্যাপকৰ চাকৰি এটা এৰি আহিছোঁ। মই সেই সময়তে সিদ্ধান্ত লৈছোঁ যে ইয়াৰ পাছৰ মোৰ যাত্ৰা কেতিয়াও মসৃণ নহয়, হ'বই নোৱাৰে। আৰু মই কলেজৰ স্বচ্ছল চাকৰি এটা এৰি মই শাসনাধিষ্ঠ দলতো যোৱা নাই। মই গৈছোঁ জাতীয়তাবাদী, প্ৰগতিশীল জাতীয়তাবাদৰ চিন্তা কৰিব পৰা এটা এনে দলক যাৰ মূল ব্যক্তিজনৰ বিৰুদ্ধে এতিয়াও ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলি আছে, যিজন এটা দলৰ একমাত্ৰ বিধায়ক। গতিকে মোৰ ৰাজনৈতিক যাত্ৰা কেতিয়াও মসৃণ বা সুবিধাবাদৰ পক্ষত হ'ব বুলি মই ভাবি আৰম্ভণিতেই খোজ দিয়া নাই। মই বিচাৰোঁ সেই যাত্ৰা জটিল হোৱাটোৱে বিচাৰোঁ, কাৰণ জটিল যাত্ৰাৰেহে আমি পৰিৱৰ্তনৰ কথাবোৰ আলোচনা কৰিব পাৰোঁ। আৰু মই ৰাজনীতিত আহিও আপুনি যদি প্ৰথমৰ পৰা এতিয়ালৈকে মোৰ কথাবোৰ লক্ষ্য কৰে, মই সাধাৰণ ৰাজনীতিত জিকিবলৈ যিবোৰ কথা বেছিকৈ সাধাৰণতে ৰাজনৈতিক নেতাই কয়, সেই কথাবোৰ মই কৈয়ে থকা নাই।
ৰাজনীতিত জিকিবলৈ আমি জাতি ধৰ্মৰ কথা কওঁ, আমি তৰল কথা কওঁ, মানুহে শুনি ভাল পোৱা গল্প গুজব খুচুৰি কথা কওঁ, মই নাই কোৱা। মই শুনিবলৈ মানুহে সততে বৰ পোৱা কথাবোৰেই কৈছোঁ। মই স্বাস্থ্যৰ কথা কৈছোঁ, মই শিক্ষাৰ কথা কৈছোঁ, মই ব্যৱসায়ৰ কথা কৈছোঁ, মই যুৱ প্ৰজন্মক অৰ্থনৈতিক দিশত কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ কথা কৈছোঁ, মই কৃষকৰ পথাৰত জলসিঞ্চন কেনেদৰে হ'ব, আমি ভাল পানী খাবলৈ কেনেদৰে পাম, আমি ভাল স্বাস্থ্য কেনেদৰে পাম, আমি ভাল শিক্ষা কেনেদৰে পাম, প্ৰত্যেকজন যুৱক যুৱতীক স্কিল কেনেকৈ কৰিম, ডেভেলপমেণ্টৰ কাৰণে আমি বিজ্ঞানসন্মত পৰিকল্পনা কিদৰে কৰিম, আমাৰ নগৰবোৰ চহৰবোৰ গাঁওবোৰ কিদৰে আগবঢ়াই লৈ যাব পাৰিম, খেতিত কৰা আমাৰ বেটাৰী ৰিক্সা অটো চলোৱা মানুহজন, আমাৰ শিক্ষা গ্ৰহণ কৰা শিশুৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম চাকৰিয়ালজনলৈকে প্ৰত্যেক মানুহৰ দৈনিক জীৱন সংগ্ৰামত যিবোৰ কষ্ট, সেই কষ্ট লাঘৱ হ'ব পৰাকৈ আমি কিদৰে বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবাঢ়িব পাৰিম, এই কথাবোৰ কৈছোঁ। আৰু এই কথাবোৰ সততে শুনি ৰাজনীতিত ভাল পোৱা কথাও নহয়, এই কথাবোৰ সততে নচলেও, কাৰণ এই কথাবোৰত TRP নাথাকে। মই কাৰোবাক ব্যক্তিগত আক্ৰমণো কৰা নাই। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই তেখেতৰ কোনো ব্যক্তিগত কথা, তেখেতৰ চিন্তা, তেখেতৰ মাত, তেখেতৰ কথা বতৰা, তেখেতৰ চেহেৰা ৰূপ লাৱণ্য, এই ধৰণৰ কোনো কথাক লৈ আপোনালোকে মোৰ মুখৰ পৰা এটা শব্দও এতিয়াৰ পৰা শেষলৈকে এবাৰো নুশুনে। তেখেতক মই ব্যক্তিগতভাৱে এজন অগ্ৰজ, তেখেত ৰাজনীতিত তেখেত অভিজ্ঞ, মই তেখেতৰ পৰা আশীৰ্বাদেই বিচাৰিছোঁ। আৰু ৰাজনৈতিক যাত্ৰাত তেখেত যথেষ্ট সফল, গতিকে ৰাজনৈতিক যাত্ৰাত আগবাঢ়ি যোৱাত মই তেখেতৰ পৰাও শিকিব লগা মোৰ বহুত আছে। মই তেখেতক ব্যক্তিগতভাৱে অলপো বেয়া নাপাওঁ, কিন্তু মই ক'ব বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত 25টা বছৰত মৰিয়নিত তেখেতে কৰিবলগীয়া কামসমূহ তেখেতে কিমান কৰিলে তাৰ উত্তৰটো মই তেখেতৰ পৰা বিচাৰোঁ। আৰু আন্দোলন কৰি কি ফালিলে বুলি প্ৰশ্ন কৰিছে, আলফাৰ সশস্ত্ৰ সংগ্ৰামক লৈ তেওঁ কি ফালিলে বুলি প্ৰশ্ন কৰিছে। সংগ্ৰামী এগৰাকী ব্যক্তি, এটা সময়ত তেওঁ জনজাতীয় সংগ্ৰাম, জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছিল। সেইগৰাকী ব্যক্তিৰ মুখেৰে এনেকুৱা ধৰণৰ কথা বতৰাই শোভা নাপায়। ক্ষমতাই হয়তো তেখেতক মূৰত ধৰিছে। আমি তেখেতক সকীয়াই দিব খোজো যে তেওঁ ৰঙা চকুৰে কোনো বিদ্ৰোহ দমন কৰিব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে ছাত্ৰ একতা সভাখনে গ্ৰহণ কৰা পদক্ষেপক তেওঁ উপলুঙা কৰিলে নহ'ব, উপহাস কৰিলে নহ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ দায়িত্ব ছাত্ৰ একতা সভাৰ, তেওঁলোকে দায়িত্ব পালন কৰিবলৈ গৈছে আৰু আহিব লগা সময়ত এনেকুৱা ধৰণৰ ব্যৱস্থাপনা তেওঁলোকে কৰি থাকিব। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যিটো অধিকাৰ বিচাৰি যাওঁতে তেওঁলোকক কৰা অপমান, যদি তেওঁলোকে সন্মান কৰিব নোৱাৰে, নালাগে সন্মান কৰিব, কিন্তু অপমান কৰাৰ অধিকাৰ শিক্ষামন্ত্ৰীগৰাকী নাই। আৰু তেওঁলোকে ৰঙা চকু দেখুৱাই ছাত্ৰ বিপ্লৱ বন্ধ কৰিব নোৱাৰিব, সেই কথা আমি তেওঁলোকক স্পষ্ট কৰি দিব খোজো। মানে আগতে চলাই আহিলে নেকি? তো গৌৰৱ গগৈ মোৰ মতে যিদিনা জাতীয় পৰিষদ, CPIM আৰু APHLCৰ লগত কথা পাতি আমাক এৰি মিটিং দিলে আৰু প্ৰেছ মিট কৰিলে, সেইদিনাই তেওঁ আমাৰ এলায়েন্স ভাঙি দিলে। এতিয়া যেতিয়া মানুহে চাৰিওফালৰ পৰা হাল্লা লগাইছে যে কংগ্ৰেছে কিয় এলায়েন্স ভাঙিলে, এতিয়া চিম্পেথি পাবৰ কাৰণে আকৌ নতুন এখন নাটক আৰম্ভ কৰিছে নহয়। যদি আলোচনা চলি আছিলে কিহত ভাগিলে সেইটো কৈ দিয়ক না, কোনটোৰ কাৰণে, কিটো ইছ্যুৰ কাৰণে ভাগিলে সেইটো কৈ দিলে গৌৰৱ গগৈ, তেতিয়াহ'লেতো তেল আৰু পানী ওলাই যাব। হাৰিবলগীয়া আসনকেইখনহে ল'ব লাগে তাৰমানে। গৌৰৱ গগৈ এলায়েন্সটো সেইটোৱে নেকি? তেওঁলোকৰ বন্ধুবিলাকে হাৰিব লাগে আৰু কংগ্ৰেছক জিকাবৰ কাৰণে আমি চব চিট দি দিব লাগে। সেইটোৱে যদি এলায়েন্সৰ ধৰ্ম হয়, তেতিয়া সেইটো এলায়েন্স বুলি নকয়। আমেৰিকাই যে ইৰাণ আক্ৰমণ কৰিছে, ইজৰাইলে যে ইৰাণ আক্ৰমণ কৰিছে, আমেৰিকাৰ হৈ গৌৰৱ গগৈ মোক যদি ভাবিছে, আমাৰ ৰাইজৰ দলক যদি ভাবিছে ইৰাণ, তেতিয়াহ'লে তেওঁ ভুল কৰিছে। আমি এটা স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দল, জাতীয়তাবাদী ৰাজনৈতিক দল। এই স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দলটোৰ লগত কেনেকৈ কথা পাতিব লাগে তেওঁ বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা। মই আলোচনা কৰি আছোঁ, ডমেষ্টিক LPGৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই। আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক'ভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। হয়, কম দিনৰ ভিতৰতে পাব। দ্বিতীয় তালিকাৰ কাৰণে মাননীয় সভাপতি আছে, তেখেতে হয়তো 2-3 দিনৰ ভিতৰতে বহি এইটো ফাইনেল কৰিব বুলি জনাইছে। তেনেকুৱা এতিয়ালৈকে তেনেকুৱা আলোচনা হৈছে। 30-32 কৈ আছিলোঁ আমি, মাত্ৰ 30 আশে পাশে তেনেকৈ থাকিব আৰু। নহয়, তেওঁলোক একত্ৰিত হ'লে মই ভাল পাম, কাৰণ তেওঁলোক আজি 2 বছৰৰ পৰা কিমানবাৰ হোটেল ক'ত বহিল,
আৰু একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজিম বুলি শপত ল'লে, কিন্তু এতিয়া তেখেতসকলে নাজানো কি হৈছে তেখেতসকলৰ। আৰু বিজেপিৰ বিৰুদ্ধে আমি তেখেতসকলৰ লগত নাই, এইটো বেলেগ কথা। আমাৰো যুঁজ যিহেতু বিজেপিৰ বিৰুদ্ধে, আৰু তেখেতসকলে একত্ৰিতভাৱে বিজেপিৰ লগত যুঁজিব পাৰিলে যুঁজটো শক্তিশালী হ'ব। এই কথাটো অখিল গগৈ বহুবাৰ কৈছে, কংগ্ৰেছেও কৈছে, আমিও বাহিৰৰ পৰা কওঁ যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ বা অন্যান্য দল CPM, CPI, অমক তমক, এই গোটেইখিনি একেলগে মিলি যদি বিজেপিৰ বিৰুদ্ধে যুঁজটো দিয়ে, যুঁজটো শক্তিশালী হ'ব। আপাৰ আছামৰ পৰা কিছু আসন কাঢ়ি আনিব পাৰিব বুলি আমি ধাৰণা কৰিব পাৰি। কিন্তু যদি আপোনাৰ বিফৰ ইলেকশ্যনতে তেখেতসকলে ছত্ৰভংগ দিয়ে, তেতিয়াতো আৰু ময়দান পঞ্চায়ত নিৰ্বাচনৰ দৰে মানে ময়দান খালী কৰি দিয়া হ'ব, অকবাৰ দিয়াৰ দৰে হ'ব। আৰু সেইফালে গতি কৰিছে তেখেতসকলে, এইটোৱে আমাক চিন্তাত পেলাইছে। আমি যি 28-30খন আসনত নিৰ্বাচন খেলিম, আমাৰ লগতে বাকী আসনবিলাক এৰি থৈ তাত যদি তৎপৰতা আমি নেদেখোঁ, অকল আমাৰ আসনখিনিতে যদি এই চব দল আহি ভিৰ কৰে, তেতিয়াতো আমি বুজিম এইটোৱে যে তেখেতসকলে বিজেপিৰ লগত যুঁজাৰ মন নাই, UDFৰ লগত যুঁজিব আহিছে। আৰু BPFৰ মাজত আমাৰ এলায়েন্স হৈ গৈছে, ৰাভা যৌথ মঞ্চৰ লগত আমাৰ এলায়েন্স হৈ গৈছে। এতিয়া বিজেপিৰ লিষ্টখন চালে আপোনালোকেতো নিজেও আন্দাজ কৰিব পাৰে যে এইকেইজনে টিকট পাব, টিকট নাপায়। তাৰ 10% ভুল হ'ব, কাৰণ আমাৰটোতো ফিল্ডত কাম কৰি থকা মানুহক আমি টিকট দিওঁ। কংগ্ৰেছৰ কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। বিজেপিততো এটা মানুহে জানেই না কোনে টিকট পাব। নতুনবিলাকো আপোনালোকে দেখা পাই আছে, কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে। কংগ্ৰেছৰ নিয়মটো বেলেগ, মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব, তাকো সুধিবই নালাগে। মই যদি সাংবাদিক হ'লোহেঁতেন, বিজেপিৰ লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হ'লে। মই আলোচনা কৰি আছোঁ, ডমেষ্টিক LPGৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই। আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক'ভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামুঠু জুবিন দা। গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছোঁ যে গুলীয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। স্পষ্ট কথা। গতিকে আজি 6 মাহ দিন উকলি গ'ল, চৰকাৰে কি কৰি আছে? এইখন চৰকাৰে কি কৰি আছে? অসমে সুধিছে। আজি অসমৰ জনগণে সুধিছে, অসমে সুধিছে। আমি অসমীয়া যুৱ মঞ্চ তেখেতলৈ অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব? এই 5টাক এই কালপিতকেইটাক কেতিয়া ফাঁচি দিব? ছিংগাপুৰত থকা সেই দালাল 420কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দি তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰোঁ, আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকৈ সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে? কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে। আজিলৈকে কিন্তু জুবিনদাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে। ক'ব লাগিব না, আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, জাজে ইলেকশ্যন খেলে নেকি ক'ব? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব।